জয় মা চামুণ্ডা। 1 জুন 2025 ৰবিবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে শুক্লপক্ষৰ ষষ্ঠী তিথি আৰু আজি দিনটোত নক্ষত্ৰ থাকিব অশ্লেষা নক্ষত্ৰ ৰাতি 9:37 লৈকে আৰু তাৰ পিছত পৰিব মঘা নক্ষত্ৰ। আজি ক্ৰমৰূপে কৰণ পৰিব কৌলৱকৰণ আৰু তৈতিলকৰণ আৰু যোগ পৰিব ধ্ৰুৱ যোগ। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি 9:37 ৰাতিলৈকে কৰ্কট ৰাশি হ'ব আৰু তাৰ পিছত যিসকল জন্মগ্ৰহণ কৰিব তেওঁলোকৰ সিংহ ৰাশি হ'ব। আজি দিনটোত অভিজিত মুহূৰ্তটো থাকিব 11:51 আগবেলাৰ পৰা 12:46 দুপৰীয়ালৈকে। ৰাহু কালটো থাকিব পিছবেলা 5:30 পৰা 7:14 দিশফুলটো আজি পশ্চিমে থাকিব আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব বেছা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব কাৰণ ভিডিঅ'টোৰ শেষত আমি সদায় জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত বা ধৰ্ম আধ্যাত্মৰ লগত জড়িত কিবা এটা নহয় কিবা এটা টপিক আলোচনা কৰোঁ। এতিয়া প্ৰথমতে আহিব মেষ ৰাশিৰ কাৰণে। মেষ ৰাশিৰ কাৰণে পৰিয়ালৰ বিভিন্ন ধৰণৰ খৰচ আপোনালোকে দেখিবলৈ পাব। বেমাৰ আজাৰৰ লগত জড়িত যিবিলাক খৰচ সেই খৰচবিলাক কমোৱা নাযায়, গতিকে তেনেকুৱা খৰচবিলাক বনি থাকিব আৰু আজি আপোনালোকে পইচা কেনেকৈ ছেভিংছ কৰিব লাগে অকণমান ডাঙৰৰ পৰা উপদেশ প্ৰাপ্তি কৰিব পাৰিব। আজি আপোনালোকে ডাঙৰৰ লগত যিকোনো কথা আলোচনা কৰাটো এনেও ভাল হ'ব। আজি আপোনালোকৰ স্বাস্থ্য ক্ষেত্ৰতো একেবাৰে বেয়া দেখুৱাইছে, স্বাস্থ্যক লৈ বিশেষ কেয়াৰ আপোনালোকে লোৱাটো দৰকাৰী হ'ব। ধনৰ দিশটো মজবুত দেখুৱাইছে, ধনক লৈ চিন্তা কৰিব নালাগে। ধন যদি ক'ৰবাত নিৱেশ কৰে তেতিয়াহ'লে আপোনালোকৰ সেইটো কামত লাগিব আৰু আজি যদি আপোনালোকৰ প্ৰাপ্তি কৰিব লগা আছে ধন নিশ্চিত ৰূপে পাব পাৰিব। পৰিবাৰৰ মধ্যত শান্তি সমৃদ্ধি বনি থাকিব, পৰিবাৰৰ সকলো লোকে সমিল মিলেৰে দিনটো পাৰ কৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বেয়া দেখুৱাইছে, আজি আপোনালোকৰ বিশেষ শুভ সংযোগ ব্যৱসায়ৰ ক্ষেত্ৰত নাই দেখুওৱা। বৈবাহিক জীৱনৰ ক্ষেত্ৰত উন্নত মানদণ্ডৰ আপোনালোকে বৈবাহিক জীৱন অতিবাহিত কৰিব পাৰিব। মনোৰঞ্জনত আজি আপোনালোকৰ গুৰুত্বটো বেছিকৈ যাব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষ ৰাশিৰ কাৰণে আজি আপোনালোকে নিজৰ স্বাস্থ্যটোক গুৰুত্ব দিয়াটো, স্বাস্থ্যৰ ফালে নজৰ দিয়াটো বহুত বেছি জৰুৰী হৈ পৰিব। কিছুমান এনেকুৱা কথা ন যিবিলাক নেকি আমি ইগনোৰ কৰি থাকোঁ, সৰু সৰু সমস্যা বুলি ইগনোৰ কৰি থাকোঁ, সেইবিলাক যদি আপোনালোকে ভালকৈ চোৱা চিতা নকৰে বা গুৰুত্ব নিদিয়ে তেতিয়াহ'লে অনাগত দিনত সেইবিলাকে আপোনালোকৰ কাল বনি পেলাই আপোনালোকক দিগদাৰ দিব। গতিকে আপোনালোকে অকণমান শৰীৰৰ সৰু সুৰা সমস্যা হওক ডাঙৰ সমস্যা হওক সকলোকে আপোনালোকে ঠিককৈ বেলেঞ্চ কৰি চলিবলৈ চেষ্টা কৰিব। আৰ্থিক দিশটো আপোনালোকৰ ভালে দেখুৱাইছে, পইচা পাতিৰ ছেভিংছ যদি হোৱা নাছিলে আজি ছেভিংছ কৰিব পাৰিব। আজি যদি ক'ৰবাত পইচা লগায় তেতিয়াহ'লে আপোনালোকে লাভ প্ৰাপ্তি কৰিব পাৰিব। আজি কিবা এটা এনেকুৱা খবৰ যিটো খবৰে নেকি আপোনালোকৰ গোটেই ঘৰখনক উৎফুল্লিত কৰিব পাৰে। ৰিলেশ্যনবিলাক যদি বেয়া হৈ আছিলে আজি শুধৰণি হোৱাৰ সম্ভাৱনা দেখাইছে। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ কাৰণেও বিশেষ এটা ভাল সংযোগ নাই দেখুওৱা। বৈবাহিক জীৱনৰ ক্ষেত্ৰত মধ্যম স্থিতি দেখুৱাইছে, কিন্তু আপোনালোকৰ মধ্যমতকৈ বেয়ালৈ গুচি যাব যদি ইজনে সিজনক ডাঙৰকৈ কথা কয়, ইজনে সিজনৰ যদি ভুল খুচৰি থাকে তেতিয়াহ'লে কিন্তু প্ৰব্লেম আহি যাব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ কাৰণে আজি আপোনালোকে খেল কুদত আপোনালোকে ভাগ লওক, যিকোনো সমাৰোহত ভাগ লওক, যিকোনো আপোনালোকে ফিজিকেল এক্টিভিটি যিবিলাক নেকি ধৰক বাহিৰত হয় তেনেকুৱা এক্টিভিটিবিলাক যিমান পাৰে কৰিবলৈ চেষ্টা কৰক। কোৰ্ট কেছ আদিত আপোনালোকে বিজয় প্ৰাপ্তি কৰিব পাৰে। আজি আপোনালোকৰ ধনৰ দিশটো মজবুত, ধন প্ৰাপ্তি আৰু ধন নিৱেশ আদিৰ সম্পূৰ্ণ সংযোগ বনিছে আৰু যদি ছেভিংছ কৰিম বুলি ভাবিছিলে আজি আপোনালোকে কৰিব পাৰিব। পৰিবাৰ ক্ষেত্ৰত ইমান এটা বহুত ভাল নাই দেখুওৱা, লগতে ব্যৱসায় বাণিজ্যত আপোনালোকৰ আজি উন্নত দিন থাকিব। আজি আপোনালোকৰ ট্ৰানজেকশ্যন ভাল দেখা গৈছে। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো বৰ এটা বিশেষ শুভ বুলি ক'ব নোৱাৰি, অকণমান টুটু মেমে আপোনালোকৰ মাজত লাগিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিৰ কাৰণে আপোনালোকে নিজৰ মানুহৰ লগত ভালকৈ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। ঘৰৰ সদস্যসকলৰ লগত আপোনালোকে কিবা যদি জৰুৰী টপিক আছে পাতক। আপোনালোকৰ যদি স্বাস্থ্যৰ বিষয়েও কিবা আলোচনা আছে সেয়াও আপোনালোকে কৰক আৰু স্বাস্থ্য আপোনালোকৰ যদি খুব বেয়া লাগি আছে সেইটো আপোনালোকে লুকুৱাই নথৈ পেলাই দেখুৱাই দিয়াটো ভাল হ'ব। স্বাস্থ্যক লৈ বহুত কেয়াৰ দিব লাগিব আজি। ধনৰ দিশটো সম্পূৰ্ণ মজবুত দেখুৱাইছে, ধন আদি লছ হোৱাৰ সম্ভাৱনা আজি নাই দেখুওৱা। পৰিবাৰৰ মধ্যত মধ্যমীয়া স্থিতি দেখুৱাইছে, মানুহৰ সহযোগ আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিন্তু বৰ এটা ভাল নাই দেখুওৱা, সাৱধান হ'ব লাগিব। আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ ট্ৰানজেকশ্যন ভাল দেখা গৈছে, নেটৱৰ্ক কিন্তু আপোনালোকৰ মজবুত হোৱা যেন দেখা গৈছে। আজি আপোনালোকৰ বৈবাহিক জীৱনটো অকণমান কিছুমান এনেকুৱা মাজত কথা আহি পৰিব যিবিলাকে নেকি আপোনালোকৰ বিশ্বাসটো দুৰ্বল কৰিব পাৰে। আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ। এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা। সিংহ ৰাশিৰ কাৰণে আজি আপোনালোকে ঘৰৰ পৰিৱেশটো ঠিক কৰি ৰাখক। ঘৰৰ পৰিৱেশটো যদি নিগেটিভ হৈ যায় তেতিয়াহ'লে আপোনালোকৰ শাৰীৰিক সমস্যাও দেখা গৈছে। গতিকে আপোনালোকে ঘৰৰ পৰিৱেশটো যিমান পজিটিভ কৰিব সিমানে আপোনালোকৰ শাৰীৰিক সমস্যাবিলাকো নোহোৱা হ'ব বা কমকৈ হ'ব। আৰু আপোনালোকে নিজক জানিবলৈ চিনিবলৈ চেষ্টা কৰিব লাগে। কেতিয়াবা এনেকুৱা হয় ন যে আমি নিজে কি বিচাৰোঁ নিজে গম নাপায়, তেনেকুৱা টাইপত যদি থাকে কিন্তু আপোনালোকৰ প্ৰব্লেম আহিব।
ধনৰ দিশ মজবুত, পৰিবাৰৰ ফালৰ পৰা সম্পূৰ্ণ সাপোৰ্ট পাব। লগতে আপোনালোকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত অকণমান কেয়াৰ ল'ব লাগিব। কথা কওঁতে যিকোনো হাঁহি উঠা কথা হওক বা নৰ্মেল কথা হওক আপোনালোকে সাৱধানে চাই চিতি পৰিৱেশ পৰিস্থিতি বুজি পেলাই কথাবিলাক ক'ব লাগিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত খুব ভাল দেখুৱাইছে আজি আপোনালোকৰ নেটৱৰ্কিংটো মজবুত হ'ব। নতুন কোনোবা মানুহক আপোনালোকে ব্যৱসায় ক্ষেত্ৰত লগ পাব পাৰে। লগ পাই আপোনালোকৰ আজি কিবা এটা বিশেষ শিকিলো যেন অনুভৱ পাব পাৰে। আজি আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰতো অকণমান থুটা মোজা লাগিব পাৰে। সৰু সুৰা কথাক লৈ বা পুৰণা কথাক লৈ তাকে লৈ বেছি বহাই দিব নালাগে, তেতিয়াহে প্ৰব্লেম আহিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ। এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে। কন্যা ৰাশিয়ে নিজৰ মজবুতি, নিজৰ সাহসিকতা, নিজৰ যিটো নিদৰতা, আপোনালোকৰ সাহস, এইবিলাকে আপোনালোকৰ মূল অলংকাৰ যেন আজি আপোনালোকৰ অনুভৱ হ'ব। এই গুণবিলাকৰ কাৰণে মানুহে আপোনালোকক প্ৰোৎসাহন দিব, আপোনালোক ভাল কাম কৰিবলৈ আৰু প্ৰেৰণা দিব মানুহে। স্বাস্থ্য আপোনালোকৰ ঠিকে আছে। আজি ধনৰ দিশটো মধ্যমে থাকিব। পৰিবাৰ ক্ষেত্ৰত কিন্তু বৰ এটা শান্তিপূৰ্ণ স্থিতি নহ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰতো অকণমান অসুবিধা, অকণমান অশান্তি আপোনালোকে পাবলগীয়া হ'ব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মধ্যম স্থিতি দেখুৱাইছে আৰু জীৱন সংগীৰ লগত আপোনালোকে আজি একো কথা কিবা আলোচনা কৰোঁতে সাৱধান হ'ব, কাৰণ আলোচনা কৰোঁতে আপোনালোকৰ ব্যাপক হৈ হ'ব পাৰে। আজি আপোনালোকৰ এনেকুৱা কিছুমান কাম কৰিবলৈ মন যাব পাৰে যিবিলাক নেকি আপোনাৰ মন পচন্দৰ, বেলেগৰ মন পচন্দৰ নহ'বও পাৰে, কিন্তু আপোনাৰ আজীৱিকাটোৰ লগত কোনো তাৰ জড়িত হৈ থকা একো নাই। তেনেকুৱা কামবিলাক যদি কৰিবলৈ মন যায় তেতিয়াহ'লে এটা সৰু টাইম উলিয়াই পেলাই কৰক, কিন্তু বেছিকৈ টাইম কিছুমান এনেকুৱা কামত লছ নকৰিব যিবিলাক নেকি ধৰক আপোনাৰ কামতো নালাগিব আৰু টাইমখিনিও এনে যাব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ। এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম। আজি আপোনাৰ ব্যক্তিগত সমস্যাবিলাকে আপোনাৰ মানসিক শান্তিটো ভংগ কৰিব। মানসিকভাৱে আপোনালোকে প্ৰেছাৰ পাব। ওপৰত আপোনালোকৰ যদি বছ আছে, বছৰ পৰা প্ৰেছাৰ পাব পাৰে, বা আপোনালোকে যদি নৰ্মেল লাইফত আছে যিকোনো মানুহৰ পৰা প্ৰেছাৰ আপোনালোকে পাব পাৰে। স্বাস্থ্যটো আজি ঠিকে থাকিব, স্বাস্থ্যক লৈ ইমান চিন্তা কৰিব নালাগে। ধনৰ দিশো মজবুত, আজি প্ৰাপ্তিৰ সম্ভাৱনাও আছে আৰু নিৱেশ কৰিলেও আজি লাভ হ'ব। পৰিবাৰৰ মধ্যত শান্তি আৰু সমৃদ্ধিৰ সূচনা আজি দেখিবলৈ পাব। পৰিবাৰৰ কিছুমান সুমধুৰ আজি সময় আপোনালোকে দেখিবলৈ পাব। আজি আপোনালোকৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো দিন ভালে বুলি ক'ব লাগিব। পঢ়িবলৈ চেষ্টা কৰক। যিমানে আপোনালোকে পঢ়িব, কিতাপকে নিজৰ যেতিয়া বন্ধু বনাই ল'ব, তেতিয়া আপোনালোকৰ বহুত মনটো ভাল লাগি থাকিব। পৰিবাৰৰ মধ্যত শান্তি থাকিব। ধনৰ দিশটো আপোনালোকৰ মজবুত। প্ৰেমৰ ক্ষেত্ৰতো সুবিধাজনক স্থিতি, আজি সংযোগ ভাল বনিছে আৰু লগতে প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকে ভ্ৰমণ বা বজাৰ কৰিবলৈ যোৱাৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ইমান এটা ভাল পৰিণাম নাই দেখুওৱা। মেহনত আৰু লাগিব, প্লেনিং আৰু লাগিব, তেতিয়াহে লাহে লাহে গৈ পেলাই ভাল জীৱনৰ ক্ষেত্ৰত আপোনালোকে হাঁহি ফূৰ্তিকে দিনবিলাক পাৰ কৰিব পাৰিব। ব্যৱসায়স্থলীত আপোনালোকৰ লছ হোৱাৰ সম্ভাৱনা দেখা গৈছে, সাৱধান আপোনালোকে হ'ব লাগিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ। এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম। আজি আপোনালোকে গোটেই দিনটো এণ্টাৰটেইনমেণ্ট কৰি পেলাই কটাবলৈ চেষ্টা কৰিব, কিন্তু জোখতকৈ বেছি এণ্টাৰটেইনমেণ্ট কৰাটো ঠিক নহয়। গোটেই জীৱনটো আমাৰ পৰি আছে, গতিকে এণ্টাৰটেইনমেণ্ট কৰি পেলাই সময়বিলাক নষ্ট কৰাটো মই কোনো পধ্যেই সেইটোৰ পক্ষপাতী নহয়। আজি আপোনালোকৰ ধনৰ স্থান মজবুত দেখুৱাইছে। স্বাস্থ্য ভালে থাকিব, স্বাস্থ্যক লৈ চিন্তা নাই। পৰিবাৰৰ মধ্যত হাঁহি ফূৰ্তি থাকিব। প্ৰেমৰ ক্ষেত্ৰতো সম্পূৰ্ণ সহযোগ পাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ ক্লাইণ্টৰ লগত নেটৱৰ্কিংবিলাক মজবুত হ'ব। কৰ্মচাৰীৰ লগতো সম্পৰ্ক ভালেৰে যাব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ ইজনে সিজনক কিবা এটা এনেকুৱা উপহাৰ দিবলৈ চেষ্টা কৰিব পাৰে, যিটো নেকি বহুত সামান্য সৰু উপহাৰ, কিন্তু আপোনালোকক বহুত ফূৰ্তি দিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ। এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম। ধনু ৰাশিৰ কাৰণে শাৰীৰিক বেমাৰবিলাক আপোনালোকৰ মনত যাতে এফেক্ট কৰিব নোৱাৰে সেই বস্তুটোত ধ্যান দিব। লগতে আপোনালোকৰ আজি স্বাস্থ্যটো ঠিকে থাকিব। ভজা পোৰা এইবিলাক বস্তু নাখাব, যিমান পাৰে এভইড কৰিব। পানী অকণমান পাৰিলে বেছিকৈ খাব। ৰাতিপুৱা খালী পেটত কুহুমীয়া পানীটো বেছিকৈ খাব। ধনৰ দিশ মজবুত দেখুৱাইছে। লগতে পৰিবাৰৰ মধ্যত শান্তি আৰু সমৃদ্ধি বিৰাজ কৰিব। প্ৰেমৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল। সামাজিক আপোনালোকৰ যিটো ষ্টেটাছটো আজি মজবুত হ'ব পাৰে। আজি আপোনালোকৰ ট্ৰানজেকশ্যনো ভাল দেখুৱাইছে। প্ৰেমৰ ক্ষেত্ৰতো আনন্দ। লগতে বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আজি আপোনালোকে একেলগে চব কাম কৰিব, একেলগে চব কাম শ্বেয়াৰ কৰিব, কথাবিলাক আপোনালোকে শ্বেয়াৰ কৰিব, মনৰ কথা ক'ব আৰু পৰিয়ালৰ সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ। এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম। কাৰণে আপোনালোকে যিসকল গৰ্ভৱতী মহিলা তেওঁলোকে সাৱধানে থাকিব লাগিব। ক'তো যাতে পিছল নাখায়, ক'তো যাতে খুন্দা নাখায়, সাৱধান আপোনালোকে হ'ব লাগিব। যিকোনো খৰচৰ বোজা আজি আপোনালোকৰ মূৰত পৰি যাব পাৰে বা সেই খৰচৰ বোজাৰ তলত আপোনালোকে হেঁচা খাবলগীয়া হ'ব পাৰে। আজি আপোনালোকৰ ধনৰ স্থিতিটো বৰ এটা ভাল নহয়, সেইকাৰণে ধনক লৈ পেলাই বৰ বেছি গা এৰা দি পেলাই কামবিলাক নকৰিব। পৰিবাৰ মধ্যত শান্তি থাকিব। প্ৰেমৰ ক্ষেত্ৰতো আজি উৎকৃষ্ট ফল আপোনালোকে পাব। হয়তো বিবাহৰ কথা আজি আলোচনা হ'ব পাৰে। ব্যৱসায় ক্ষেত্ৰত বৰ এটা ভাল বুলি ক'ব নোৱাৰি। ব্যৱসায়িক ক্ষেত্ৰত বহুত বেছি ফ'কাছটো লাগে। আজি হয়তো আপোনালোকৰ ফ'কাছটো ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ নাই বনা। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ ইমান আজি সুমধুৰ এটা সময় আপোনালোকে একেলগে অতিবাহিত কৰিব পাৰিব যে আপোনালোকে ভাবিব যে বৈবাহিক জীৱনটো আপোনালোকৰ কাৰণে এটা বিশেষ সংযোগ হৈ পেলাই আহিছে আৰু বৈবাহিক জীৱনটোৱে আপোনালোকক সকলো ধৰণৰ শান্তি আৰু সকলো ধৰণৰ
সুখ আপোনালোকক প্ৰদান কৰিছে এই কথাখিনি আপোনালোকে ডিসকাস কৰিব বা মনত আপোনালোকে ভাবিব তেতিয়া আপোনালোকৰ ৰিলেশনটোৰ কাৰণে আৰু বেছি ভাল হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে ইচ্ছা শক্তিটো আপোনালোকে বৃদ্ধি কৰিব লাগে ইচ্ছা শক্তিক আপোনালোকে প্ৰোৎসাহন দিব লাগে যিমান পাৰে আগুৱাই দিব লাগে কিছুমান জেমেলিয়া কামত আপোনালোকে সোমাব নালাগে সোমালে যেটো নেকি প্ৰবলেম আহিব আজি আপোনালোকৰ স্বাস্থ্য ক্ষেত্ৰটো বঢ়িয়া থাকিব ধনৰ দিশটো ভাল আৰু পৰিবাৰ মধ্যটো শান্তি বনি থাকিব প্ৰেমত অকণমান ক্লেশ হ'ব পাৰে আৰু বৈবাহিক ৰিলেশনৰ ক্ষেত্ৰত হাজবেণ্ড ওয়াইফৰ মাজৰ যেটো ৰিলেশন হেতু অকণমান প্ৰভাৱিত হ'ব পাৰে কোনবা মানুহৰ কথাৰ কাৰণে বা কোনবা মানুহৰ কাৰণে বা যিকোনো মানুহৰ কথাৰ কাৰণে হ'ব পাৰে আজি আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰটো খুব ভাল দেখুৱাইছে আজি ব্যৱসায়ত আপোনালোকে যদি পইচা নতুনকৈ লগায় তেতিয়া হলো আপোনালোকৰ ব্যৱসায় নামত লাভ হ'ব আৰু লগতে আপোনালোকে আজি ব্যৱসায়স্থলীখন যিমান পাৰে সফাকৈ একদম সাফ চিকুণকৈ ৰাখিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম যিকোনো ফুৰা চকা কৰা পাৰ্টি কৰা এনজয় কৰা এনেকুৱা কামবিলাক আজি আপোনালোকৰ কৰিবলৈ মন যাব এন্টাৰটেইনমেন্ট কৰিবলৈ মন যাব কিছুমানৰ সিনেমা চাবলৈও মন যাব পাৰে পৰিবাৰক লগত লৈ পেলাই কৰবাত তেনেকৈ এন্টাৰটেইনমেন্টত যোৱাৰ মন থাকিব পাৰে বা ল'ৰা-ছোৱালীৰ লগতে কৰবাত গৈ খেলিলে খুব ব্যস্ত হৈ পৰিলে তেনেকুৱা কাম আপোনালোকে কৰিব পাৰিব পইচাৰ ক্ষেত্ৰত আজি অকণমান সুধৰণি হ'বনে নহ'ব সেই বস্তুটো আপুনি ভাবি থাকিব পইচাটো বাকি কিদিন আহাই নাই আজিও পইচা আহিব নে নাই সেইটো আপোনালোকৰ চিন্তা এটা বনি থাকিব পাৰে ধনৰ দিশটো বৰ ভাল নাই দেখুৱা আজি পৰিবাৰ মধ্যত শান্তি সমৃদ্ধি থাকি তত আপোনালোকে পুৰা সহযোগ লাভ কৰিব পাৰিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো কৰ্মচাৰীসকলৰ লগত আৰু ক্লায়েন্টৰ লগত বিশেষ শুভ সংযোগ দেখা গৈছে বৈবাহিক জীৱনত আপোনালোকে ইজনে সিজনক সহায় কৰে আৰু আগলৈকো সহায় কৰি আহিম বুলি যেটো প্ৰণ লৈছে হেতু সদায় থাকিব পুৰা একদম বনি থাকিব নহলে আপোনালোকৰ প্ৰবলেম আহিব পাৰে আৰু আপোনালোকে যিমান পাৰে দেৱী কবচৰ আপোনালোকে পাঠ কৰিব পাৰে আৰু হনুমান চালিসা আপোনালোকে পাঠ কৰিব পাৰে কাৰণ লগ্নত আপোনালোকৰ শনি আহি গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত বা ধৰ্ম বা আধ্যাত্মৰ লগত জড়িত এটা বিশেষ সূত্ৰ আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে যদি ঘৰত আপোনালোকে যদি পূজা পাৰ্বণ কৰিলে আপোনালোকে মই এটো কথা আগতেও কৈছো বাহৰ লাঠি থকা বাহৰ ষ্টিক থকা ধূপবিলাক এভয়েড কৰক এভয়েড কৰি পেলাই আপোনালোকে চাই লওক 3 মাহৰ পৰা 6 মাহ অৰ্গেনিক কোনো ধৰণৰ কেমিকেল নথকা ধূপ জ্বলাই পেলাই চাওক আপোনালোকে প্ৰেছনটো চাওক ঘৰৰ শুদ্ধিটো চাওক আৰু আপোনালোকে নৰমেল বাহৰ কাঠি থকা ধূপ জ্বলাই পেলাই আপোনালোকে শুদ্ধিটো চাওক বাহৰ কাঠি থকা ধূপবিলাকত বহুত গোন্ধ ওলাব কাৰণ তাত কেমিকেল ফ্লেভাৰ দিয়া আছে তাত নিশ্চিত ৰূপে বেলেগ বেলেগ আপোনালোকে ফুলৰ গোন্ধ প্ৰাপ্তি কৰিব কিন্তু আমি যিবিলাক ধূপ এতিয়া মানুহক দি আছো সেইবিলাক গোবৰ ঘিউ আৰু কুলতা ঔষধি আছে তাত মানে কোনো আপোনাৰ বেলেগ স্মেলৰ কোনো কথাই নাহে জ্বলিলে ঘিউ গোবৰ কিবা ঔষধিহে গুণায় গতিকে আপোনালোকে 6 মাহ আৰু কৰি পেলাই কেনেকুৱা আপোনালোকৰ বেনিফিট হ'ল সেইটো আপোনালোকে নিশ্চয় আমাক কমেন্টত জনাব আজি আপোনালোকৰ মহা উপায়টোৰ কথা মই কৈ দিওঁ আজি আপোনালোকে ৰাতিপুৱা সূৰ্যক ফুল আপোনালোকে দিলে তাৰ ওপৰত অকণমান ৰলি কুমকুম দিলে সূৰ্যক সেই পানী আপোনালোকে অৰ্ঘ্য দিলে অৰ্ঘ্য দিয়াৰ পিছত এটা নাম আপোনালোকে ইন্টাৰনেটত সাৰ্চ কৰিলে পাই যাব সূৰ্যৰ 12টা নাম আপোনালোকে 7 বাৰ যদি ৰিপিট কৰে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ